জিয়া ছবি আমি দেখাবলৈ যত্ন কৰিছো কিয়নো এখন বিদ্যালয় এগৰাকী শিক্ষকৰ মাধ্যমে দিয়া হৈ আছে ছাত্ৰ ছাত্ৰীৰ শিক্ষা য'ত পাঁচটাকৈ শ্ৰেণী থকাৰ পিছত এগৰাকী প্ৰধান শিক্ষকে অৰ্থাৎ তথাপিও প্ৰধান শিক্ষকগৰাকী টিউটাৰ শিক্ষক এই মুহূৰ্তত মই উপস্থিত আছো বাক্সা জিলাৰ অন্তৰ্গত জালা শিক্ষাখণ্ডৰ 1260 নং এলেঙাবাৰী প্ৰাথমিক বিদ্যালয়ত আৰু যিখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰী যথেষ্ট আছে তাৰ মাজত কিন্তু শিক্ষক নাই বিটিসিৰ বিভিন্ন প্ৰান্তত দেখা গৈছে এনেকুৱা যথেষ্ট শিক্ষক আছে যথেষ্ট বিদ্যালয় আছে শিক্ষক এনে তেওঁলোকে টেট উত্তীৰ্ণ হৈ বহি আছে কিন্তু তেওঁলোক নিযুক্তি প্ৰদান কৰা নাই আৰু উন্নয়নৰ ঢাকঢোল বজোৱা শিক্ষা বিভাগটো তেওঁলোকে কৈ আছে যে আমি শিক্ষকৰ ক্ষেত্ৰত বিভিন্ন নিযুক্তি দিছো কিন্তু আমি এই মুহূৰ্তত দেখাবলৈ যত্ন কৰিছো এক জিয়া ছবি আৰু ছাত্ৰ ছাত্ৰীক বিশেষকৈ চৰকাৰী বিদ্যালয়সমূহ ধ্বংসৰ পথলৈ ঠেলি দিয়াৰ এক পৰিকল্পনা চলিছে নেকি আমি সেই দৃষ্টিৰে ক'ব লাগিব কাৰণ যি সময়ত শিক্ষা বিভাগে যথেষ্ট আঁচনি ঘোষণা কৰিছে বিভিন্ন ধৰণৰ সংবাদ মাধ্যমে হওক তেওঁলোকে বিভিন্ন ধৰণৰ ফুল জাৰি মাৰিছে উন্নয়নৰ শিক্ষা বিভাগসমূহ আৰু এই যি বিদ্যালয়ত মই উপস্থিত আছো এলেঙাবাৰী বিদ্যালয়ত এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীক লৈ তেওঁলোকৰ জীৱনক লৈ এক প্ৰকাৰ ভাবুকি সৃষ্টি হৈছে এজন শিক্ষকে কেনেকৈ পাঁচটাকৈ শ্ৰেণী শিক্ষা প্ৰদান কৰিব পাৰে এই শিক্ষা বিভাগ ক'ত আছে কি পৰ্যায়লৈ গৈছে শিক্ষা বিভাগটো আমি আসাম টক্সৰ জৰিয়তে সামগ্ৰিকভাৱে সমগ্ৰ দৃশ্য দেখাবলৈ যত্ন কৰিছো আৰু এইসকল ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ হেতালি খেলাৰ অধিকাৰ দিছে কোনে শিক্ষা বিভাগক আমি আসাম টক্সৰ জৰিয়তে সেইসকল ছাত্ৰ ছাত্ৰীৰ মাজলৈ চেষ্টা কৰিম আৰু প্ৰধানক গৰাকী অৰ্থাৎ টিউটাৰ শিক্ষক যিগৰাকী শিক্ষক পূৰ্ণাংগ শিক্ষক বুলিয়ে ক'ব নোৱাৰে টিউটাৰ শিক্ষকৰ মাধ্যমে এই বিদ্যালয় চলি আছে এয়া হৈছে 1260 নং এলেঙাবাৰী প্ৰাথমিক বিদ্যালয়ৰ দৃশ্য আমি কেমেৰা পাৰ্চনৰ সৈতে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম স্থানীয় ব্যক্তিও আছে আমাৰ পূৰ্বে আচলতে স্থানীয় ব্যক্তিৰ পৰা আপোনাৰ ল'ৰা ছোৱালী হয়তো এই বিদ্যালয়ত অধ্যয়ন কৰে এই অঞ্চলৰ ভৱিষ্যত বা ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ আচলতে ভাবুকি সৃষ্টি হৈছে হয় সৰ্বপ্ৰথমে মই আসাম টক্সৰ বন্ধুবৰ মই ধন্যবাদ জনাইছোঁ আপোনালোকে আজি আমাৰ মাজত অহাৰ কাৰণে হয় খুবেই দুখ লগা এটা বিষয় কাৰণ ইতিমধ্যে আমাৰ ৰাজ্যত বিজেপিৰ গভৰ্ণমেণ্ট চলি আছে বিজেপিৰ গভৰ্ণমেণ্টৰ সদায় তাৰমানে সমূহীয়া উন্নয়নৰ কথা কৈ আহিছে কিন্তু বাস্তৱ ক্ষেত্ৰত উন্নয়ন হ'বলৈ গ'লে কাক বুজায় আমি বুজো আমি শিক্ষিত হ'লেহে আমাৰ শিক্ষা ব্যৱস্থা উন্নয়ন হ'লেহে সেইটোক আচল প্ৰকৃত তাৰমানে উন্নয়ন বুলি তাৰমানে ক'ব পৰা যায় কিন্তু দেখা যায় যে আপোনালোকে আজি আসাম টক্সৰ সাংবাদিকৰ জৰিয়তে বা এই নিউজটোৰ জৰিয়তে আপোনালোকে নিশ্চয় হয়তো গম পাব যে আমাৰ কিমান দূৰ উন্নয়ন হৈছে বিশেষভাৱে আমাৰ 1260 নং এলেঙাবাৰী প্ৰাথমিক বিদ্যালয় এখন বিদ্যালয় যথেষ্ট ছাত্ৰ ছাত্ৰী থকাৰ সত্ত্বেও মাত্ৰ এজনে শিক্ষকৰে হয়তো চাই আছে নিশ্চয় আমাৰ শিক্ষা বিভাগৰ যিসকল IAS বা DO এখেতসকল কুম্ভ নিন্দাত আছে সিহঁতৰ নিন্দা হয়তো ভংগ হোৱা নাই সিহঁতে নাজানে নেকি কোনখন বিদ্যালয়ত কিমানজন শিক্ষক লাগে কোনখন বিদ্যালয়ত কেনেকৈ চলি আছে কিমানজন ছাত্ৰ ছাত্ৰী আছে এইবিলাকৰ হিচাপ এখেতৰ নাই নেকি ইতিমধ্যে আমি ৰাইজৰ তৰফৰ পৰা কেইবাবাৰো আমি অভিযোগ দিছোঁ যে আমাৰ এজন শিক্ষক লাগে কিন্তু আমাৰ IAS বিষয়াই এই বিষয়ে কোনো ধৰণৰ ব্যৱস্থা আজি পৰ্যন্ত লোৱা নাই যেনক আজিৰ জৰিয়তে মই বিশেষভাৱে আহ্বান জনাম যে এই কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কথা ভাবি যাতে এই ছাত্ৰ ছাত্ৰীসকলক পংগু নহয় তাৰ কাৰণে অতি শীঘ্ৰেই আমাৰ আৰু এজন শিক্ষক আমাক দিব লাগে বৰ্তমান এজন শিক্ষক হয়তো গভৰ্ণমেণ্টৰ তৰফৰ পৰা দিছে এখেত হ'ল টুইটৰ আৰু এজন শিক্ষকে কেনেকৈ সম্পূৰ্ণ বিদ্যালয়খন চলোৱা সম্ভৱ হ'ব কাৰণ শিক্ষকজন আহিয়ে হয়তো আমি স্থানীয় ব্যক্তি হিচাপে কেতিয়াবা এখেতক ৰাস্তাত লগ পাওঁ গুচি যোৱা দেখা পাওঁ সুধো আপুনি কিয় এতিয়া স্কুল ছুটি দিলে এখেতল ডাইৰেক্ট কয় মোৰ মিটিং আছে অৰ্ডাৰ কপি আমাক দেখাই দিয়ে চিঠি আমাক দেখাই দিয়ে বিভিন্ন সঁজুলিলে আমাৰ এই ল'ৰা ছোৱালীসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কোনফালে আপোনালোকে বিবেচনা কৰক নিশ্চয়কৈ গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে স্থানীয় শিক্ষিত যুৱকগৰাকীয়ে আৰু নিশ্চয়কৈ ক'ব লাগিব যে কিয়নো যি বিদ্যালয়ৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিছো ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ যি হাতালি কৰিছে খেলিছে এক প্ৰকাৰ ক'ব লাগিব অভিযোগ উত্থাপন হৈছে কাৰণ যি সময়ত শিক্ষা বিভাগে নিজকে বিভিন্ন ধৰণৰ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে বিদ্যালয়ৰ কোনো ধৰণৰ আন্তঃগাঁথনি হওক বা শিক্ষকৰ কোনো অভাৱ নাই সেই সময়ত কিন্তু এই মুহূৰ্তত মই যে উপস্থিত আছো এগৰাকী শিক্ষকৰ মাধ্যমে শিক্ষা প্ৰদান কৰা হৈ আছে আৰু এইসকল ছাত্ৰ ছাত্ৰীক
লৈ এক প্ৰকাৰ ভাবুকি সৃষ্টি হৈছে তেওঁলোকৰ জীৱনৰ তেওঁলোকৰ যে আচলতে আধাতে তেওঁলোকে শিক্ষা সামৰিব লাগিব হ'ব কাৰণ তেওঁলোকে 5গৰাকী য'ত শিক্ষকৰ প্ৰয়োজন তাত এগৰাকী শিক্ষক তথাপি প্ৰধান শিক্ষকে ইফালে মিড ডে মিলৰ বিষয়বস্তু আহি পৰে আৰু মিড ডে মিলৰ বিষয়বস্তু সেইমতে প্ৰধান শিক্ষকগৰাকী তাতে ব্যস্ত হৈ যাব লাগে কেতিয়া তেওঁলোক শিক্ষা প্ৰদান কৰে এই লৈ বাক্সা জিলা প্ৰশাসনে কি ব্যৱস্থা লয় শিক্ষা বিভাগ কি ব্যৱস্থা লয় সেই লক্ষণীয় বিষয় অতি শীঘ্ৰে বিদ্যালয়ত শিক্ষক নিযুক্তি নিদিলে হয়তো আৰু পৰৱৰ্তী সময়ত আমি আসাম